ঘোটা বনাবলৈ আৰম্ভ কৰিছে আৰু মোক কৈছে মোক বনাই দিয়াচোন বুলি কৈছে। মই কেতিয়াও ঘোটা বনাই পোৱাই নাই। মই কৈছোঁ মই নাজানো কেনেকৈ বনায় আৰু মই এবিধৰ পৰা আঁতৰতে থাকোঁ, সদায় নমস্কাৰ জনাওঁ। কাৰণ এবাৰ সৰুতে খাই লৈ মোৰ যি দুৰ্দশা হ'ল, তেতিয়াৰ পৰা মই সেই ভাগৰ ওচৰলৈ নাযাওঁৱেই। সেইকাৰণে সিহঁতকো কৈছোঁ যে তোমালোকে অকণ অকণ খোৱা, নিয়মটো কৰা। এইবোৰ ভাল বস্তু নহয়, শৰীৰৰ ক্ষতি হয় এইবোৰ খালে, সেইকাৰণে খাব নালাগে। মহাদেৱৰ প্ৰসাদ বুলি অকণমান খাবলৈ কৈছোঁ আৰু বনাই আছোঁ আৰু ল'ৰা ছোৱালীকেইটা মন কৰিছে খাওঁ বুলি, অকণমান খা আৰু আজি সেয়াই আৰু চাব আপোনালোকে ভিডিঅ'টো আগলৈ দেখাই আছোঁ বাৰু। মহাদেৱৰ ভক্ত বেছি নাই, 2-3জনমান আছে। তেওঁলোকে গাখীৰ অকণ আনিছে আৰু ইয়াতে বনাই খাওঁ বুলি প্ৰস্তুত কৰিছে। এটাকেইজন বহি আছে, এয়া চাওক। চাওকচোন বাৰু ঘোটা হ'লনে নাই, ময়ো নাজানো, সিহঁতেও নাজানে কি ঘোটা বনাইছে নাজানো আৰু দেই। এইয়া চাওকচোন, উৎপাত লগাই আছে, নমাবলৈ নমাই দিওঁ আৰু। এয়া আমি চাহ খাবলৈ লৈছোঁ আৰু ইফালে ল'ৰাকেইটা ঘোটা খাবলৈ লৈছে। চাওকচোন অ' বোপাহঁত, অকণ অকণ খাবা দেই, মোৰ যে বহুত ভয় লাগে দেই। অকণ অকণ খাবা, ইমানখিনি নাখাবা পাই। আজিয়ে খালা আৰু দেই, এইটো ভাল নহয় আৰু মোৰ বহুত ভয় লাগে। অকণ অকণ খোৱা হয়, নিচা ধৰিবলৈ হ'লে আৰু সৰ্বনাশ আহিব আৰু উৰুৱাই লৈ যাব। এয়া ভাগ কৰি আছে এটাকেইটাই মিলি, আৰু কোনোবা আছে কেইটামান থৈ দিছে অকণমান। এয়া ঐ কোৱা, হাই কোৱা। বনাই খাইছোঁ আৰু পিছৰ পৰিস্থিতি আপোনালোকে গম পাব যদি